পৰখি মই যেতিয়া এটা ওপেনিং ভিডিও দিছিলোঁ টছৰ তাৰ মাজতে এই কাপোৰযোৰৰ ফটো মোক বহুতে পঠাইছে স্ক্ৰিনশ্বট কৈছিলে এটা মেলাকে ফটো দিবলৈ কিন্তু সময়ৰ অভাৱত আমি এটো মেলি ফটো দিব নোৱাৰিলোঁ কিন্তু আজি ভাবিলোঁ এই ভিডিওটোতে আপোনালোকক কেইজোৰমান পিওৰ হোৱাইট টছৰ কাপোৰ দেখুৱাই দিওঁ পিছে এই কাপোৰযোৰ কিন্তু একেবাৰে হোৱাইট নহয় এই কাপোৰযোৰ অলপ অফ হোৱাইট শেডৰ ওপৰত খুবেই ইউনিক ডিজাইনটো বহুত হেভি আৰু মাল্টি কালাৰ ওয়ার্ক করা সাইড বর্ডারও ফিক্সড একদম নতুন ডিজাইন হয়েছে আর কোয়ালিটিও বিরাট ভাল পাব এই কাপড়যোৰৰ সাইড বর্ডারটো বহুত ধুনিয়াকে বই দিয়া হয়েছে এই কাপড়যোৰ আপোনালোকে পছন্দ হলে বুকিং কৰিব পাৰে এই ভিডিওটোত মই অকল বাকি কেইযোৰ হোৱাইট টছৰে কাপোৰ দেখুৱাম অৱশ্যে নতুন ডিজাইনৰ আৰু এযোৰ কাপোৰৰ ফটো আপোনালোকে চাব বিচাৰিছিলে পাটৰ মেখেলা আৰু কেঁচা পাটৰ চাদৰ বগা ৰঙৰ আছিলে সেই জোৰাটোৰো মই ভিডিও বনাই লৈছো ৰাতি বা অহাকাইলে আপোনালোকে ৰিলছত চাব পাৰিব আৰু এইযোৰো হৈছে টছৰ কাপোৰ আজি আপোনালোকে এই ভিডিওটো স্কিপ নকৰাকে চাওক মই যি কেইযোৰ টছৰ ইয়াতে দেখুৱাম হোৱাইটৰ ওপৰতে থাকিব অফ হোৱাইট আৰু প্ৰত্যেকটা ডিজাইন নতুন পাব আপোনালোকে এই ভিডিওটোত কি ধুনিয়া লাগিছে চাওক হালদিয়া আকাশী আৰু মাৰুন কালাৰৰ হুটাৰ কাম হৰু হৰু এই জোৰাটো বহুত ধুনিয়া প্ৰত্যেকটা কাপোৰৰ কোৱালিটি খুব হেভি হৈছে বেসটো খুব ভাল কোৱালিটিৰ টছৰ হয় এখিনি দামটো অলপ বেছি হ'ব কিন্তু কাপোৰৰ কোৱালিটিও বহুত ভাল পাব এই ডিজাইনটো চাওক গছৰ ওপৰত এটা চৰাই এটা বহি আছে খুব ধুনিয়াকে মিনা কৰা হৈছে হালধিয়া মিনা আৰু বেসটো আপোনাৰ কফি কালাৰৰ ফুলটো কফি কালাৰৰ বেসটো অফ হোৱাইট হৈ যাব গোটেই গাতে একে সমানে বুটা আৰু একেটা সাইড পাৰি কি ধুনিয়া লাগিছে দুজোৰটো অলপ হেভি দেখুৱালো তিনিজোৰ 4 নম্বৰ জোৰাটো অলপ সিম্পলত দেখুৱাম হেভি আৰু দেখুৱাম হেভি মেখেলা হেভি চাদৰ সিম্পল তেনেকুৱা জোৰাও হোৱাইট টছত বহুত আহিছে এইটো ভিডিওত মই 7 জোৰ বা 8 জোৰ কাপোৰ দেখুৱাম নেক্সট ভিডিওত আকৌ আপোনালোকক টছৰ কাপোৰে দেখুৱাম হোৱাইটৰ ওপৰত টছ বহুত আহিছে সবতকে ধুনিয়াখিনি মই এইটো ভিডিওত দেখুৱালো আৰু বাকি যি কেইজোৰ মই এই ভিডিওটোত দেখুৱা নাই সেইখিনি আমি নেক্সট ভিডিওত দেখুৱাম দুই তিনি জোৰটো হেভি দেখুৱালো এইজোৰ হৈছে কিন্তু অলপ সিম্পলত লেভেন্ডাৰ আৰু সিলভাৰ গুণাৰ ওয়ার্ক কৰা গোটেই গাত সৰু সৰু বুটা আসলখনত এনেকে অলপ ডাঙৰকে পাৰিটো দিয়া থাকিব সাইড পাৰিও আছে ব্লাউজ পিসও আছে প্ৰথম জোৰাটো মই সাইড পাৰি ফিক্সড দেখুৱাইছিলো আৰু একেবাৰে হেখৰ জোৰাটো সাইড পাৰি ফিক্সড থাকিব বাকি কেইটাৰ আপোনাৰ সাইড পাৰি এক্সট্ৰাকে লগাব লাগিব কি ধুনিয়া লাগিছে অলপ এজেড হলেও কিন্তু এজেড লেডিসকো খুব ধুনিয়া লাগিব এই কাপোৰ কেইযোৰ পাৰ্টিটো পিন্ধিব পৰা হ'ব ইয়াৰ পিছত যোনটো কাপোৰ দেখুৱাম এই কাপোৰযোৰ আপোনালোকে বহুত ভাল পাব ইয়াৰ মেখেলাখন ফুল হেভি ডাঙৰ বুটা গোটেই মেখেলাখনত থাকিব মাল্টি কালাৰ আৰু চাদৰখনৰ অকল আসলত এটা লাইন বুটা বাকি গোটেই গাত সৰু সৰু বুটা থাকিব কি ধুনিয়ানো কাপোৰযোৰ একদম নতুন ডিজাইনৰ কাপোৰ দেখুৱালো আজিৰ এই ভিডিওটোত আপোনালোকৰ যদি পছন্দ হয় বুকিং কৰিব পাৰে অলপ সোনকালে বুকিং কৰিব যদি লাইভ বা ভিডিও চাই বুকিং কৰে কাৰণ নহলে আপোনালোকে পিছত মোক বহুত বেয়া পায় কাপোৰ নাথাকে কাৰণে প্ৰি বুকিংও লোৱা হ'ব এইখিনি ষ্টক আহিলে মই আকৌ দেখুৱাই দিম আপোনালোকক ইয়াৰ পিছত যোনটো দেখুৱাম হেজুৰো হেভি থাকিব সিমিলাৰ প্যাটাৰ্নতে থাকিব কিন্তু ফুলৰ কম্বিনেশনস কেটা বেলেগ থাকিব আপোনালোকে এই কেজুৰ কাপোৰ আমাৰ দোকানত আহিও ল'ব পাৰিব তাৰ কাৰণে ঠিকানাটো জানি লওক যোনে নাজানে ৰামধেনু কালেকশন তিনিচুকীয়া ৰঙাগড়া ৰোড অসম সাহিত্য সভা ভৱনৰ সন্মুখত আৰু অনলাইনত ললে হোম ডেলিভাৰীও পাই যাব তাৰ কাৰণে ওপৰত দিয়া নম্বৰত হোৱাটসএপ কৰিব এই জোৰাটো সিমিলাৰ মেখেলাখন ডাঙৰকে বুটা হালদিয়া আৰু ৰঙা চাদৰখনত আসলখনত এটা লাইন ডাঙৰ বুটা গোটেই গাত সৰু সৰু বুটা আকৌ এবাৰ কৈ আছো কাপোৰযোৰৰ বেস কোৱালিটি কিন্তু বহুত ভাল পাব আপোনালোকে দোকানত আহি নিজ হাতেৰে চুই চাইও ল'ব পাৰিব আৰু একেবাৰে লাষ্টত এইযোৰ দেখুৱাই আছো ইয়াৰো সাইড বৰ্ডাৰ ফিক্সড পিছে এই কাপোৰযোৰত হালদিয়াৰ ঠাইতে আপোনালোকে ৰঙা মাৰুন এনেকুৱা ৰঙটো পাই যাব কেনেকুৱা লাগিছে ভিডিওটো কমেন্ট এটা কৰি জানিবলৈ নাপাহৰিব কিন্তু আপোনালোকৰ কমেন্টৰ অপেক্ষাত থাকিম আৰু এনেকুৱাই ধুনিয়া কাপোৰ আৰু চাব হলে আপোনালোকে আমাৰ দোকানত আহিব আজিৰ কাৰণে আহিছো নেক্সট ভিডিওত লগ পাম বহুত ধন্যবাদ সকলোকে ভিডিওটো চোৱাৰ কাৰণে